ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ জানুৱাৰী মাহৰ আজি 20 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজি মাঘ মাহৰ 6 তাৰিখ আজি তিথি হ'ব কৃষ্ণা ষষ্ঠী তিথি আজি নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ আজি যোগ হ'ব শুক্ৰমা যোগ আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব কন্যা ৰাশি আজিৰ জন্মত কন্যা ৰাশি ক্ষুদ্ৰবৰ্ণ মতান্তৰৰ বৈশ্যবন দেৱগৰ মৰণত আজি দুখ নাই আজি সূৰ্য উদয় হ'ব 6:15 সূৰ্যাস্ত সময় হ'ব 4:52 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি মীন ৰাশি কুম্ভ ৰাশি আৰু বৃষ ৰাশি আপোনালোকৰ আজিৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে ঘনিষ্ঠ আত্মীয় কৃতিত্ব লাভ কৰিলে আপুনি সুখী অনুভৱ কৰিব আজি কোনো বিশেষ এটা অনুষ্ঠানলৈ আপোনালোকে নিমন্ত্ৰণ পাব পাৰে বা যোৱাৰ সুযোগ পাব পাৰে আজি আপোনালোকৰ সন্মান বৃদ্ধি পাব ঘৰত আলহী চলাচল বাঢ়িব বুলি কৈছে ধ্যান ৰাখিব লাগিব কাৰোবাক বেছি বিশ্বাস কৰিলে কিন্তু ক্ষতি হ'ব পাৰে আজিৰ দিনটোত গতিকে ধ্যান ৰাখক নিজৰ সিদ্ধান্তবোৰত মনোযোগ দিয়াটো ভাল হ'ব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব আজি ধন বিশেষকৈ ঋণলৈ ল'বলৈ পৰিস্থিতি আপোনালোকৰ সৃষ্টি হ'ব পাৰে কিন্তু ঋণ লওঁতে সাৱধান হওক ধাৰলৈ টকা পইচা লওঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা পৰিয়ালৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে লাভ কৰিব পাৰে বিশেষ অধিকাৰ বিশেষ সফলতা বুলি কৈছে আজি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সহায় আৰু বিশেষকৈ তেওঁলোকৰ পৰামৰ্শৰ সহায়ত বিশেষকৈ আপোনালোকৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব এই সময়ত অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে স্বামী স্ত্ৰীৰ মাজত সুখকৰ সম্পৰ্ক থাকিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগে আজি কোনো ধৰণৰ সংক্ৰমণো হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে ঘৰুৱা সমস্যা আপোনালোকৰ প্ৰচেষ্টাৰ দ্বাৰা সমাধান হোৱাৰ সম্ভাৱনা আছে যদি আপুনি বাহন কিনাৰ পৰিকল্পনা কৰিছে যিসকলৰ পৰিকল্পনা আছে যে বাহন এখন কিনিম বুলি ভাবি আছিল বহুদিনৰ এটা সপোন তেওঁলোকৰ বিশেষকৈ সপোনখিনি বাস্তৱায়িত হ'ব পাৰে বা সেই সপোন পূৰণ হ'ব পাৰে সেই পৰিকল্পনাখিনি পূৰণৰ বাবে ভাল সময় বুলি কৈছে আজি হঠাৎ কোনো অচিনাকি ব্যক্তিক লগ পোৱাটো আপোনালোকৰ বাবে কিছুমান ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব ধ্যান ৰাখক ইতিবাচক হওক জনা শুনা বা অভিজ্ঞ লোকৰ সংস্পৰ্শত কিছু সময় কটাওক অকলে বহি নিজৰ পৰা চিন্তা কৰক কি কৰিব কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব প্ৰব্লেমখিনি সলিউশ্যন ক'ত বিচাৰিব তেনেকুৱা ধৰণৰ চিন্তাবোৰ আপোনালোকে যদি কৰে অকলশৰে যদি নিসংগতাত অলপ আপোনালোকে সময় কটাই নিজকে সময় দিয়ে বহুত বেছি প্ৰশ্নৰ উত্তৰ পাব বহুত বেছি সমস্যাৰ সমাধান কৰিব পাৰিব ব্যৱসায়ত পৰিস্থিতি প্ৰতি আপোনালোকৰ অনুকূল হ'ব ব্যৱসায়ত ৰিস্ক বেছি ল'ব নালাগে ক্ষতি হোৱাৰ সম্ভাৱনা আছে শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আপোনালোকৰ আহিব আজি কৰ্মচাৰীৰ কাম কাজক আওকাণ নকৰিব স্বামী স্ত্ৰীৰ সম্পৰ্ক ভাল হ'ব পুৰণি বন্ধুৰ সৈতে হঠাৎ লগ পোৱাটোৱে ৰোমাঞ্চকৰ কৰি তুলিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে গেছ আৰু বদ হজমৰ সমস্যাৰ পৰা মুক্তি পাবলৈ আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক পৰিমিত খাদ্য গ্ৰহণ কৰি থাকিব শুভ ৰং হ'ব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃষ ৰাশি যদি সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কোনো কাম চলি আছে বিশেষকৈ সেইখিনি ক্ষেত্ৰত কৈছে যে আপোনালোকৰ বিশেষ সফলতা লাভ কৰিবলৈ গৈছে অলপ ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগিব এই সময়ত আজি আপোনালোকৰ প্ৰিয় বন্ধু বান্ধৱীক লগ পাব পাৰে সাক্ষাৎ কৰিব বুলি কৈছে ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবলৈ হ'লে পৰীক্ষাত সফল হ'বৰ বাবে কষ্ট কৰিবই লাগিব আজি ধ্যান ৰাখক আনৰ বেয়া কথা বিশেষকৈ বেয়া ৱৰ্ডবোৰ অনুকৰণ নকৰিব সেইখিনি পৰিহাৰ কৰক আৰু আনক বেয়াকৈও নক'ব ইয়াৰ ফলত কিন্তু আপোনালোকৰ সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে সৰু সৰু কথাক লৈ বন্ধু বান্ধৱীৰ লগত সংঘাতৰ সম্ভাৱনা আছে গতিকে কিবা এটা সৰু কথাই হওক তৰ্ক পেচাল হ'ব পাৰে গতিকে ধ্যান ৰাখক ব্যক্তিগত কামত মনোনিৱেশ কৰিব লাগিব নিজৰ যি পাৰ্চনেল কাম আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব
ব্যৱসায়ত কিছু বাধা আহিলে আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক অৰ্থাৎ যদি কিবা এটা সমস্যা আহে সেইখিনি ক্ষেত্ৰত ভয় কৰিলে নহ'ব সেই সমস্যাখিনিৰ সৈতে মুখামুখি হ'ব লাগিব প্ৰব্লেমখিনিৰ সলিউশ্যন বিচাৰিব লাগিব কেনেকৈ সমাধান কৰিব সমস্যা থাকিবই মানুহৰ জীৱনত গতিকে হাৰ মানিব নালাগিব সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগিব আজি অভিজ্ঞ ব্যক্তিক লগ পোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কিয়নো সেই অভিজ্ঞ যিসকল লোক আছে জনা শুনা জ্ঞানী যি লোক আছে তেওঁলোকৰ পৰা দুটা কথা জানিব পাৰিব তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ বিশেষকৈ অনুপ্ৰাণিত কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে অনাগত দিনত দেখা পাব চাকৰি আৰু ব্যৱসায়ত পৰিৱৰ্তন হ'ব ধৈৰ্য ধৰিব আজি পতি পত্নীৰ মাজত অৰ্থাৎ স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্ক হ'ব যদিও আজিৰ দিনটোত হ'ব পাৰে কিন্তু হ'লেও কিন্তু সম্পৰ্কবোৰ অধিক শক্তিশালী হৈ উঠিব বুলি কৈছে আজি নিজৰ ফেমিলিৰ সৈতে নিজৰ পৰিয়ালৰ সৈতে এটা মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰিব পাৰে স্বাস্থ্য মোটামুটি দিনটো প্ৰথম ভাগত ভালে দেখা পোৱা গৈছে মধ্যমীয়া দেখা পোৱা গৈছে অতি মানসিক চাপ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক সাম্প্ৰতিক পৰিস্থিতিত নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ব্যৱহাৰিক চিন্তাধাৰা ৰাখক সুষম মনোভাৱৰ দ্বাৰা আপুনি লাভৱান হ'ব আজি নিসংগতাত বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটাওক মানসিক শান্তি লাভ কৰিব ভৱিষ্যতক লৈ আলোচনা হ'ব আজি চিন্তা কৰিব আজি কিবা এটা অশুভ ঘটনা ঘটিব বুলি ভয় এটা মনত শংকা এটা থাকিব পাৰে আজি ওচৰ চুবুৰীয়া মানুহৰ লগত কথা পাতি থাকোঁতে বা ওচৰ আপোনালোকৰ ক্লোজ মানুহৰ লগত কথা পাতি থাকোঁতে সাৱধান হওক ভুল বুজাবুজিৰ বাবে কিন্তু আজি দিনটোৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে বুলি কৈছে সাৱধান হৈ থাকিব গতিকে সেইখিনি ক্ষেত্ৰত অলপ এক্টিভ হওক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিলে তেওঁলোকৰ কৰ্মদক্ষতাৰ বৃদ্ধি পাব বুলি কৈছে মহিলাসকলে নিজৰ ব্যৱসায়ত অধিক সাৱধান হ'ব সফলতাও লাভ কৰিব আজি চাকৰিত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে ঘৰত সুখ আৰু ভাল এটা পৰিৱেশ থাকিব প্ৰেমৰ বাবে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বেছি মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক নিজৰ বাবে কিছু সময় উলিয়াওক মানসিক শান্তি লাভ কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে ওম নমঃ শিৱায় জয় শ্ৰীৰাম লিখি দিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজি পৰিয়াল আৰু বাহ্যিক কামত ব্যস্ত থাকিব কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফলাফল পোৱাৰ যাব পাৰে আজি ধৰ্মৰ লগত জড়িত বিষয়ত উৎসাহ থাকিব ধ্যান ৰাখক নিজৰ বাবে কিছু সময় লওক নিজৰ স্বাস্থ্যৰ বাবে নিজৰ কাম কাজখিনিৰ বাবে প্ৰতিকূল পৰিস্থিতিয়ে আজি আপোনালোকক বিশেষকৈ বহুত বেছি সকাহ দিব বুলি কৈছে বিশেষকৈ মনটোক অলপ নিয়ন্ত্ৰণ কৰিব লাগিব কিছুমান ক্ষেত্ৰত আপুনি জয় হ'ব নিশ্চয়কৈ যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আজি মানসিক অৱস্থা সুস্থিৰ কৰি ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দুপৰীয়াৰ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে দিনটো আৰম্ভণিতে আপোনালোকে যদি এটা ৰূপৰেখা বনাই লয় কোনখিনি কেনেকৈ কৰিব কেনেকৈ আগবাঢ়িলে ভাল হ'ব বহুত বেছি ভাল হ'ব ৰিয়েল ইষ্টেটৰ সৈতে জড়িত লোকসকলে লাভজনক চুক্তি পাব পাৰে আজি অফিচত বা কৰ্মক্ষেত্ৰত কাগজ পত্ৰৰ কামত অলপ সাৱধান হ'ব লাগিব বিশেষকৈ লিখা পঢ়াৰ কামতে হওক বা যি ধৰণৰ কাগজ পাতি আছে নথিপত্ৰখিনি আপোনালোকে ভালদৰে চম্ভালিব লাগিব ভালদৰে আপোনালোকে ইউজ কৰিব লাগিব সতৰ্কতা অৱলম্বন কৰক মুঠৰ ওপৰত সাৱধান হওক স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক চলি থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব মৰম চেনেহবোৰ বৃদ্ধি পাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বাস্থ্য ভালে হ'ব খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব দিনটো প্ৰথম ভাগত খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব দিনটো শেষৰ ফালেলৈ আজি এই সময়ত কৈছে যে স্থবিৰ কাম অৰ্থাৎ ৰৈ থকা কামৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত কাৰোবাৰ পৰা সহায়ো পাব পাৰে কোনোবা উৎসাহো দিব পাৰে যে বন্ধ হৈছে কামটো তুমি কৰা ষ্টাৰ্ট কৰা তেনেকুৱা ধৰণৰ এটা উৎসাহ বা উদ্দীপনা আপোনালোকে লাভ কৰিব পাৰে আজি আপোনালোকৰ যোগাযোগসমূহ শক্তিশালী কৰক ই আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব আজি নতুন তথ্য উপলব্ধ হ'ব ধ্যান ৰাখক এলাহ আৰু অলসতা বিশেষকৈ এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব আৰু এলাহক আপোনালোকৰ মনত আপোনালোকে স্থান নিদিব বিশেষকৈ এলাহক এৰি শক্তিশালী হৈ থকা সময় আহি পৰিছে বৰ্তমান চাকৰি আৰু ব্যৱসায়ত কাম বেছি হ'ব অতিমাত্ৰা আত্মবিশ্বাসে ক্ষতি কৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ সামাজিক আৰু পাৰিবাৰিক সম্পৰ্ক নষ্ট হ'ব পাৰে আজি ব্যৱসায়িক কাম কাজ অচিনাকি মানুহৰ আগত প্ৰকাশ নকৰিব যিকোনো ব্যক্তিয়ে বিশেষকৈ আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে পুৰণি সম্পত্তি বিক্ৰী ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত ব্যৱসায়ত এটা গুৰুত্বপূৰ্ণ চুক্তি লাভ কৰিব পাৰে কৰ্মৰত মহিলাসকলে কৰ্মৰ ক্ষেত্ৰত মানসিক চাপত থাকিব পাৰে গতিকে বেছি টেনশ্যন লৈ নাথাকিব নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰি যাওক ফ্ৰী মাইণ্ডত কামখিনি কৰক বহুত বেছি ভাল হ'ব
আজি ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব অতিৰিক্ত বৈবাহিক প্ৰেমে কিন্তু আপোনালোকৰ কিছুমান ক্ষেত্ৰত কিছু লোকৰ ভাৱমূৰ্তি অলপ কলংকিত কৰিব পাৰে নষ্ট কৰিব পাৰে দিনটো শেষৰ ফাললৈ কৈছে যেহেতু স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব কাহ চৰ্দিৰ দৰে সমস্যাত আপোনালোকে পৰিব পাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি বেছিকৈ হেল্থৰ প্ৰব্লেম চলি আছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰী ৰাম কৰ্কট ৰাশি আজি সময় বহুত বেছি অনুকূল বহুত বেছি ভাল লাভৰ পথ মুকলি হ'ব পুৰণি চিন্তাবোৰ কিছু অন্ত পৰিব আৰু হৈ যোৱাবোৰ হৈ গ'ল সেইখিনি ভাবি থাকি আপোনালোকে সময়খিনি নেখেদিব আজি মানসিক শান্তি নিশ্চয়কৈ আপোনালোকে লাভ কৰিব মানসিক শান্তি পাব যিবোৰ টেনচন আছিল পুৰণি কিছুমান টেনচন চিন্তা আছিল সেইখিনি কমিব বিত্তীয় সম্পৰ্কৰ কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তত সফল হ'ব পাৰে আজি বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পথ নিৰ্দেশনাই আপোনালোকৰ সফলতাৰ পথ মুকলি কৰিব বুলি কৈছে ধ্যান ৰাখক শিশু আৰু পৰিয়ালৰ কাম-কাজৰ বাবে কিছু ল'ৰা-ছোৱালীৰ কাম-কাজৰ বাবে কিছু সময় লওক ভাল হ'ব বিৰোধী কাৰ্যকলাপক আওকাণ নকৰিব কিন্তু আজি এইখিনি সময়ত সৰু এটা কথাক লৈ বিশেষকৈ কৰ্কট ৰাশি জাতক জাতিকাসকলে তৰ্কৰ পেচাল হ'ব পাৰে কাজিয়া হ'ব পাৰে নিজৰ স্বভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক আজি ব্যৱসায়ৰ লগত জড়িত নতুন চুক্তি হ'ব পাৰে যিটো লাভজনক হ'ব এই সময়ছোৱাত কোনো কাগজত বিশেষকৈ সহি নকৰিব নপঢ়াকৈ গতিকে যিকোনো কাগজত সিগনেচাৰ কৰোঁতে সহি কৰোঁতে সাৱধান হওক আজি কামৰ পৰিৱৰ্তনৰ সন্দৰ্ভত লোৱাৰ নীতিসমূহ যি ধৰণৰ নীতি বনাব সেইখিনি ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আজি ঘৰুৱা সমস্যাৰ সম্পৰ্কত বিশেষকৈ সমস্যাৰ সন্দৰ্ভত বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত সংঘাত হ'ব পাৰে কিবা এটা তৰ্কৰ পেচাল হোৱাৰ সম্ভাৱনা আছে মনত ৰাখিব যে ঘৰুৱা কথাবোৰ যাতে ওলাই যাব নোৱাৰে বাহিৰৰ মানুহে যাতে গম নাপায় কিবা এটা ঘৰখনত যদি কিবা এটা তৰ্কৰ পেচাল হয় কাজিয়া পেচাল হয় সেইখিনি যাতে বাহিৰৰ মানুহে যাতে সুবিধা ল'ব নোৱাৰে থাৰ্ড পাৰ্চন কিছুমান ব্যক্তিয়ে গতিকে ধ্যান ৰাখিব লাগিব প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আলোচনা হ'ব পাৰে কিন্তু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত বিশেষকৈ বুজাবুজি কিছু প্ৰয়োজন আছে স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধানতাৰ বাবে দিনটো প্ৰথম ভাগত অলপ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অসুবিধা দিব পাৰে ডায়াবেটিছ আৰু ৰক্তচাপৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে গতিকে সাৱধান হ'ব অসাৱধান নহ'ব আজি বিশেষকৈ যিমান ব্যস্ত নাথাকক ব্যস্ত থকাৰ পিছতো আপোনালোকে পাৰিবাৰিক আৰু সামাজিক কাম-কাজত কিছু উপস্থিত থাকিবই আপোনালোকৰ সামৰ্থ্য দেখুৱাবলৈ সুযোগ পাব বিশেষকৈ আপুনি যে কিবা এটা কৰিব পাৰে আপুনি যে কিবা এটা কৰি আগবাঢ়ি যাব পাৰে টেলেণ্ট যে আছে আপোনালোকৰ সেইখিনি দেখুৱাৰ সুযোগ পাব পাৰে আপুনি হয়তো ঘৰত বা সমাজত কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে আজি মানুহৰ সমালোচনাক আওকাণ কৰক মানুহে কোৱালৈকে কৈ থাকিব গতিকে সকলোৰে কথা যে আপোনালোকে ধৰি ৰাখিব নিজৰে ক্ষতি হ'ব কিছুমান ক্ষেত্ৰত এৰিব লাগিব এফালে শুনি এফালে উলিয়াব লাগিব গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব আজি নিজৰ স্বভাৱত শান্ত হৈ থাকক আপোনালোকৰ সফলতাক লৈ কিছুমান মানুহে হিংসা কৰিব পাৰে ইচ্ছা কৰিব ওচৰ চুবুৰীয়াৰ সৈতে সংঘৰ্ষ হ'লে আপোনালোকৰ সমস্যাবোৰ বৃদ্ধি পাব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়ত বেছি বিনিয়োগ নকৰিব ক্ষতি হোৱাৰ সম্ভাৱনা আছে সম্পত্তিৰ লগত জড়িত ভাল চুক্তি হোৱাৰ সম্ভাৱনা আছে অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকৰ সমস্যাবোৰ বাঢ়িব পাৰে বিষয়াসকলৰ খং উঠিব পাৰে আজি বৈবাহিক জীৱন শান্তিপূৰ্ণ হ'ব পৰিয়ালৰ কোনো সদস্য বিবাহৰ প্ৰস্তাৱ পাব পাৰে কিবা এটা আপোনালোকৰ ভাল খবৰ আহিব পাৰে বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষৰ ফাললৈ নিজৰ কাম আন মানুহৰ লগত শ্বেয়াৰ কৰক আৰু যিখিনি আপোনালোকৰ বিশ্বাসী মানুহ আছে নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু অলপ প্ৰভাৱ পৰিব পাৰে গতিকে কিছুমান ক্ষেত্ৰত ভাগ বতৰা কামখিনি কৰি লওক ভাগ বতৰা কৰি ভাল হ'ব বুলি কৈছে কান্ধৰ বিষ হ'ব পাৰে কিছু লোকৰ শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আপোনালোকৰ এটা লাইকে আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰে ভিডিঅ'বোৰ বনাই থাকিবৰ বাবে সাহস পাওঁ বন্ধুসকল আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপা দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে সিংহ ৰাশি সিংহ ৰাশি জাতক জাতিকাসকলৰ এই সময়ত মানসিক শান্তি লাভ কৰিব ভাই ভনীৰ লগত সম্পৰ্কত মধুৰতা আনিবলৈ চেষ্টা কৰিব আজি যাত্ৰাটো লাভজনক হ'ব পাৰে বিলাসী সামগ্ৰী অৰ্থাৎ দামী কিবা এটা বস্তু তেনেকুৱা ধৰণৰ ক্ৰয় হ'ব পাৰে কিনিব পাৰে আপোনালোকে অবিবাহিত মানুহৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে আজি ঘৰ বা দোকান বিশেষকৈ নিৰ্মাণৰ ক্ষেত্ৰত খৰচ বেছি হ'ব পাৰে কিছু লোকৰ ঘৰ নিৰ্মাণৰ ক্ষেত্ৰতে হওক দোকান যদি আপোনালোকে খুলিছে কিবা বিজনেছ কৰিম বুলি ভাবিছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ খৰচ বেছি হ'ব পাৰে যাৰ বাবে বাজেটত অলপ সমস্যা আহিব পাৰে কিন্তু সেইখিনি পাছত হ'লেও আপোনালোকৰ ঠিক হ'ব আপোনালোকৰ আয় উৎসৱ বৃদ্ধি কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰক আজি ঘনিষ্ঠ বন্ধুৰ লগত হোৱা সমস্যাৰ বাবে আপোনালোকৰ মানসিক চাপ বাঢ়িব পাৰে
ব্যৱসায়িক ক্ষেত্ৰত বিত্তীয় সম্পৰ্কীয় কাম কাজত অতি সাৱধান হওক বৰ্তমান সময়ত সৰু ভুল এটা কিন্তু ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে সংবাদ মাধ্যম আৰু গ্লেমাৰৰ সৈতে জড়িত লোকৰ বাবে এটা ভাল সময় বুলি কৈছে আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সমন্বয় স্থাপন কৰাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে এডজাষ্ট কৰোঁতে অলপ অসুবিধা হ'ব পাৰে গতিকে ধ্যান ৰাখক আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব বুলি কৈছে তেওঁলোকৰ বাবে কিবা এটা যদি উপহাৰো আনে কিবা এটা যদি গিফ্টো লয় সম্পৰ্কত বহুত বেছি মধুৰতা বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত অত্যধিক কামৰ বাবে কামবোৰ বেছি হোৱাৰ বাবে আপুনি দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে নিজৰ বাবে কিন্তু সময় উলিয়াওক আৰু জিৰণি লওক বুলি কৈছে বিলাসিকতা আৰু আনন্দৰ বাবে ব্যয় হ'ব বাজেটৰ যত্ন ল'ব লাগিব আজি ঘৰখনত পৰিৱৰ্তন বা নতুন কিবা এটা কৰাৰ পৰিকল্পনা আপোনালোকৰ হ'ব পাৰে বা কৰিব পাৰে বুলি কৈছে আৰু যাতে এই পৰিকল্পনাবোৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰি আগবাঢ়ে তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বাস্তুৰ নিয়মবোৰ আপোনালোকে মনত ৰাখক বাস্তুৰ নিয়ম আজি কোনো বিষয়ক লৈ ঘনিষ্ঠ বা বন্ধু বান্ধৱী ঘনিষ্ঠ আত্মীয় বা বন্ধু বান্ধৱীৰ লগত ভুল বুজাবুজি বা তৰ্কৰ হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব আজি কিবা এটা মূল্যৱান বস্তু হেৰাই যোৱা বা ক'ৰবাত বিশেষকৈ ৰাখি আপোনালোকে পাহৰি যাব পাৰে ঘৰত উত্তেজনা হ'ব পাৰে কিন্তু সেইটো নিশ্চয়কৈ সফল হ'ব সেই বস্তুটো নিশ্চয়কৈ পাব ব্যৱসায়িক বাধাবোৰ দূৰ হ'ব নতুন আৰম্ভণিৰ বাবে ব্যৱসায়ত ভাল এটা দিন বুলি কৈছে কোনো ব্যৱসায়িক সিদ্ধান্ত লোৱাত অসাৱধান নহ'ব বুলি কৈছে নহ'লে ভাল এটা কৃতিত্ব হেৰুৱাব পাৰে ভাল এটা সুবিধা হেৰুৱাব পাৰে ব্যৱসায় আৰু বৈবাহিক জীৱনৰ মাজত সমন্বয় থাকিব ঘনিষ্ঠ আত্মীয় বা বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ হ'ব আলোচনা হ'ব কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব আজি অত্যধিক কাম আৰু চিন্তাৰ বাবে ক্লান্তিৰ ভাগৰুৱা দুৰ্বলতা অনুভৱ কৰিব পাৰে জিৰণি লওক কিছু সময় আৰু জিৰণিৰ বাবে কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক এটা কৰি দিব বিশেষকৈ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত দিনটো শুভ হওক ওম নমঃ শিৱায় জয় শ্ৰী ৰাম ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি যদি কোনো চৰকাৰী বিষয় বা কাম কাজ জটিল হৈ আছে তেন্তে সেইটো নিষ্পত্তি কৰিবলৈ বা সেই সমস্যাবোৰ সমাধান কৰিবলৈ কাৰোবাৰ পৰা পথ প্ৰদৰ্শন ল'ব পাৰে কাৰোবাৰ পৰা সহায় ল'ব পাৰে বিশেষ বন্ধুক আপোনালোকে লগ পাব পাৰে আজি যিকোনো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিলে সেয়া ঘৰৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক ইয়াৰ সমস্যাবোৰৰ সমাধান নিশ্চয়কৈ লাভ কৰিব আজি পৰিয়ালত কিবা এটা উত্তেজনা থাকিলে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰক কিবা এটা যদি সমস্যা হৈছে ঘৰুৱা কিছুমান পাৰ্চনেল প্ৰব্লেম চলি আছে সেই সমস্যাখিনি যাতে আনে গম নাপায় আৰু সেইখিনি নিজাববীয়াকৈ সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ঘৰৰ মানুহখিনিৰ লগত মিলি পেলাই নিশ্চয়কৈ ভাল হ'ব কাৰোবাক কিন্তু বেছি বিশ্বাস কৰাটো আপোনালোকৰ নিজৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে বেছিকৈ কাৰোবাক বিশ্বাস বা বিলিভ বেছিকৈ নকৰিব এই সময়ত অতি সাৱধানে আগবাঢ়িব লাগে আজি ব্যৱসায়িক ব্যৱস্থাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বহুত কষ্ট কৰিব লাগিব টকা পইচাৰ বিষয়ত অসাৱধান নহ'ব ভ্ৰমণ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত উন্নত হ'ব চাকৰিত অত্যধিক কাম কৰাৰ বাবে অতিৰিক্ত সময় কাম কৰিব লাগিব আজি স্বামী স্ত্ৰীৰ যি পাৰস্পৰিক সহযোগিতামূলক আচৰণে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব বিপৰীত লিংগ মানুহৰ লগত লেনদেন কৰা সময়ত শিষ্টাচাৰ বজাই ৰাখক আজিৰ দিনটো প্ৰথম ভাগত মানসিক আৰু শাৰীৰিকভাৱে আপোনালোকে অলপ অসুস্থ অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগতে আপোনালোকে গুৰুত্ব দিব লাগিব মনোবল শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে ধ্যান ধাৰণা সহায় লওক বুলি কৈছে আজি অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সৈতে যোগাযোগ আপোনালোকে বজাই ৰাখক লগতে কৈছে যে আপোনালোকৰ ধাৰণা শ্বেয়াৰ কৰক সমাজত সন্মান বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো বিষয়তে তেওঁলোকৰ চলি থকা সমস্যাবোৰ সমাধান পাব পাৰে আজি ধ্যান ৰাখক বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আতংকিত হোৱাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি উলিয়াই আগবঢ়াব বুলি কৈছে নহ'লে মানসিক শান্তিত কিছু ইয়াৰ প্ৰভাৱ পৰিব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লওক তেওঁলোকৰ হেল্থৰ প্ৰব্লেম হ'লে বিশেষকৈ চিকিৎসকৰ পৰামৰ্শ লওক আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বৰ্তমান ব্যৱসায়ত যি চলি আছে যেনেধৰণে কামখিনি কৰি আছে তাৰ ওপৰত মনোযোগ দিয়ক কাৰণ এতিয়া কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে উপযুক্ত সময় নহয় বুলি কৈছে আজি কিছুলোকে ঘৰৰ পৰা অফিচৰ কামবোৰ কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে বিশেষকৈ নিয়োজিত লোকসকলে পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ অভাৱ হ'ব পাৰে মনত ৰাখিব ঘৰুৱা কথাবোৰ ওলাই আহিব নালাগে ঘৰত কিবা এটা সমস্যা চলিছে সেইখিনি যাতে আনে গম নাপায় সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ গেছ আৰু বদ হজমৰ বাবে গাঁঠিৰ বিষ পেটৰ বিষ তেনেকুৱা ধৰণৰ সমস্যাবোৰ বাঢ়িব পাৰে খাদ্যাভ্যাসৰ প্ৰতি অতি সাৱধান হওক যদি হেল্থৰ প্ৰব্লেম চলিছে চিকিৎসা গ্ৰহণ কৰক ভাল হ'ব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব
আপোনালোকৰ এটা লাইকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰে মহাদেৱৰ কৃপাত দিনটো শুভ হওক ওম নমঃ শিৱায় তুলা ৰাশি আজি ৰক্ষণশীল কথাবোৰত আওকাণ কৰি নতুন চিন্তাধাৰাক গ্ৰহী তোলক পুৰণি নেতিবাচক চিন্তাবোৰ পৰিহাৰ কৰক বিশেষকৈ এই সময়খিনিত আৰম্ভ হ'ব সুখদায়ক আৰু বিশেষকৈ গুৰুত্বপূৰ্ণ কাম কাজেৰে আজি ব্যস্ত থকাৰ পিছতো ঘৰ আৰু পৰিয়ালৰ মানুহৰ মাজত প্ৰথম অগ্ৰাধিকাৰ হ'ব বুলি কৈছে নৈতিক মূল্যবোধ আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ বিশেষ প্ৰৱণতা থাকিব ধ্যান ৰাখক ৰিয়েল ইষ্টেটৰ সৈতে জড়িত যিকোনো কাম কৰি থাকোঁতে বা যদি চলি আছে যিসকলে কৰি আছে শান্তভাৱে আৰু গুৰুত্ব সহকাৰে আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক কাৰণ খৰখেদা আৰু আৱেগিকতাই ভুল সিদ্ধান্ত ল'ব পাৰে এই সময়ত কোনো স্থান সলনিৰ বাবে অনুকূল নহয় ব্যৱসায়িক কাম কাজ ইচ্ছা অনুসৰি সম্পূৰ্ণ হ'ব এই সময়ত আপুনি বিনিয়োগ আৰু বেংকিঙৰ দৰে কামত ব্যস্ত থাকিব আপুনি আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা বিশেষকৈ কৰিব পাৰে বা কাম আৰম্ভ কৰিব পাৰে যুৱক যুৱতীসকলে নিজৰ পছন্দ অনুসৰি চাকৰি এটা পালে বা কিবা এটা জব পালে কিবা এটা কৰ্মসংস্থাপন পালে সুখী হ'ব আজি ঘৰখনত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কীয় বিষয়ত ঘনিষ্ঠতাৰ বৃদ্ধি পাব আজিৰ দিনটো প্ৰথম ভাগত মানসিক আৰু শাৰীৰিক চাপৰ পৰা সকাহ পাবলৈ কিছু সময় অকলে বা আধ্যাত্মিক কামত কটাব লাগে যদি ঘৰৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে বা কৰা হৈছে তেন্তে ইয়াৰ লগত জড়িত কামবোৰ কৰিবলৈ ভাল সময় যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্য বা ঘনিষ্ঠ বন্ধুৰ পৰা পৰামৰ্শ লওক তেওঁলোকৰ পৰামৰ্শই আপোনালোকৰ বাবে অগ্ৰগতিৰ নতুন পথ মুকলি কৰিব পাৰে আজি ধ্যান ৰাখক হঠাৎ কিছু খৰচ আহিব যিবোৰ কমাবলৈ অলপ টান হ'ব পাৰে আজি আপোনালোকৰ ঘৰৰ সৈতে জড়িত বা ঘৰখনৰ সৈতে জড়িত বিশেষকৈ বাহন বা যিকোনো বস্তু ক্ৰয় কৰাত তেনেকুৱা ধৰণৰ পৰিকল্পনা আপোনালোকৰ আগবাঢ়িব বা কিছুমান ক্ষেত্ৰত পৰিকল্পনাবোৰ পিছুৱাই দিবলগীয়াও হ'ব পাৰে বুলি কৈছে মনত ৰাখিব যে আপোনালোকৰ যিকোনো হঠকাৰিতাই খৰখেদাকৈ লোৱাৰ সিদ্ধান্তই সম্পৰ্ক দূৰত্বৰ সৃষ্টি কৰিব পাৰে আজি ব্যৱসায়ৰ বাবে এই সময়ত বহুত মনোযোগৰ প্ৰয়োজন আছে কোনো ফোন কলক কিন্তু আওকাণ নকৰিব ফোন কল যোগে কোনো গুৰুত্বপূৰ্ণ খবৰো পাব পাৰে উপযুক্ত অৰ্ডাৰো লাভ কৰিব পাৰে চাকৰিৰ বাবে চেষ্টা কৰা যুৱক যুৱতীসকলে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব অবিবাহিত লোকৰ বাবে উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে দিনটো শেষৰ ফাললৈ বিশেষকৈ অলাহতা এলাহৰ বাবে ভাগৰুৱাৰ হ'ব পাৰে যোগাসন আৰু ধ্যান কৰক প্ৰকৃতিৰ লগত কিছু সময় কটালেও সুখ লাভ কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব আপোনালোকৰ এটা লাইকে আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি নতুন পৰিকল্পনা কৰা হ'ব যিটো লাভজনক হ'ব আজি আপোনালোকৰ জীৱনশৈলী আৰু কথা কোৱাৰ পদ্ধতিয়ে আনক আপোনালোকৰ প্ৰতি আকৰ্ষিত কৰিব বিশেষকৈ মহিলাসকলৰ বাবে আজি দিনটোত কৃতিত্বৰে ভৰি পৰিব কিছুমান ক্ষেত্ৰত আজি কৈছে যে পৰিয়াল আৰু ব্যৱসায় দুয়োটাতে সঠিক সমন্বয় থাকিব ধ্যান ৰাখিব অতীতৰ নেতিবাচক কথাবোৰে যাতে আপোনালোকৰ বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ সুযোগ নাপায় বা সেইখিনি নিদিব আৰু বৰ্তমান যি চলি আছে বা বৰ্তমান যি কাম কৰিছে সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক সামৰ্থ্যতকৈ কিন্তু অধিক কাম কৰিলে আপোনালোকৰ স্বাস্থ্যৰ কিন্তু বেয়া হ'ব পাৰে যিমানখিনি কাম কৰিব পাৰে আপোনালোকৰ হেল্থে সেইখিনিহে কৰক বুলি কৈছে যিমানখিনি আপোনালোকে কৰিব পাৰে তাৰ ওপৰতহে গুৰুত্ব দিয়ক নহয় যদি আপোনালোকে জোখতকৈ বেছি কামবোৰ কৰিবলৈ যায় তে স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পৰিব পাৰে আজি যিকোনো কাম খৰখেদাকৈ নহয় সঠিক পৰিকল্পনা কৰাৰ পিছতহে ৰূপায়ণ কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ আধিপত্য থাকিব আৰ্থিক বিষয়ত চিন্তাও কৰিব লাগিব আজি আপোনালোকৰ পৰিকল্পনাবোৰ গোপনে ৰাখক কিছুমান ক্ষেত্ৰত কামৰ মান উন্নত কৰক বুলি কৈছে আজি ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ বাবে সময় উলিয়াই ঘৰৰ পৰিৱেশটো সুখী কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব এই সময়ত কিন্তু আপুনি দিনটো প্ৰথম ভাগত ভাগৰুৱা আৰু মানসিক চাপৰ অনুভৱ কৰিব পাৰে উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজন আছে ধ্যান ধাৰণাটো কিছু সময় কটাক বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'ব গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে আৰু সময়খিনি বিশেষকৈ কৈছে যে সুখেৰে আৰু মনোৰঞ্জনেৰে বিশেষকৈ ভৰি পৰিব আজি ব্যস্ত দৈনন্দিন কাম কাজৰ বিশেষকৈ ভাগৰুৱা নাইকিয়া হ'ব কিছু আৰু ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো সমস্যা পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব পাৰে আজি এজন জ্যেষ্ঠ সদস্যৰ মধ্যস্থতাত ভাই ভনীৰ লগত চলি থকা মতানৈক্যবোৰ সমাধান হ'বলৈ গৈ আছে বা চেষ্টা কৰক আপুনিও নিশ্চিতভাৱে সফলতা লাভ কৰিব আজি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকল নিজৰ লক্ষ্যৰ প্ৰতি বিশেষকৈ অতি সাৱধানতাৰ অৱলম্বন কৰিব লাগিব যাৰ বাবে তেওঁলোকৰ কামত কিছু বাধা আহিব পাৰে সাৱধান হ'ব লাগিব অসাৱধান নহ'ব ব্যৱসায়ৰ এই সময়খিনিত গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে কৰ্মৰ ক্ষেত্ৰত কৰা পৰিৱৰ্তনে ইতিবাচক ফলাফল দিব পাৰে গতিকে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম
আৰু একাগ্ৰতাৰে নিজৰ কামত মনোনিৱেশ কৰক ব্যৱসায় সম্পৰ্কীয় যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰে বিশেষকৈ পৰিয়ালৰ পৰিৱেশটো সুখী কৰি ৰাখিব বুলি কৈছে প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কেতিয়াবা নেতিবাচক চিন্তা আপোনালোকৰ মনোবল হ্ৰাস কৰিব পাৰে ভাল স্বভাৱৰ মানুহৰ লগত কিছু নিশ্চয়কৈ কটাওক আৰু লগতে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে এই সময়খিনিত বহুত কৃতিত্ব পোহৰলৈ আহিব যে সিদ্ধান্ত লোৱাত অলপ কঠিন হ'ব পাৰে জ্যেষ্ঠ লোকৰ পৰামৰ্শ মানি চলিলে আপোনালোকে উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব আপোনালোকৰ ইচ্ছামতে কাৰ্যকলাপত বিনিয়োগ কৰিলে আপোনালোকৰ মনটো সুখী হৈ থাকিব চুবুৰীয়াৰ লগত মতানৈক্য দূৰ হ'ব সম্পৰ্ক পুনৰ আন্তৰিক হৈ পৰিব আজি কোনো সমস্যাৰ সন্দৰ্ভত মনত কিছু অজ্ঞাত ভয় থাকিব পাৰে আৰু লগতে মনত ৰাখিব যে অতি আপুনি আনৰ পৰা সন্মান লাভ কৰিব বিচাৰে তেন্তে তেওঁলোককো সন্মান কৰিব লাগিব অৰ্থাৎ আপুনি সন্মান পাবলৈ হ'লে আনকো সন্মান কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে এই সময়ত ব্যৱসায়ত কেৱল বৰ্তমান কাম-কাজৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ হ'লে ইয়াৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাটো প্ৰয়োজনীয় কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব আজি চৰকাৰী কৰ্মচাৰীয়ে কিছু অতিৰিক্ত কৰ্তব্য পালন কৰিবলগীয়া হ'ব পাৰে পৰিয়ালত এক সুখৰ পৰিৱেশ থাকিব বন্ধু বান্ধৱীৰ সৈতে পাৰস্পৰিক সাক্ষাৎকাৰ হ'ব পাৰে আপোনালোকৰ মনটো প্ৰফুল্ল হৈ থাকিব এই সময়ত বৰ্তমান বতৰক লৈ অসাৱধান হোৱাটো উপযুক্ত নহয় কাহ চৰ্দিৰ দৰে সমস্যা হ'ব পাৰে নিজৰ উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ প্ৰব্লেম চলি আছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে আজি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা লাইকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনুৰাশি আজি আপোনালোকৰ বাবে সময় অতি অনুকূল এটা গুৰুত্বপূৰ্ণ কৃতিত্ব কঢ়িয়াই আনিবলৈ সক্ষম হ'ব কিন্তু সময়ৰ সঠিক সৎ ব্যৱহাৰ কৰাটো নিৰ্ভৰ কৰে আপোনালোকৰ সামৰ্থ্যৰ ওপৰত আপোনালোকৰ নিজৰ ওপৰত বিশেষকৈ মহিলাসকলৰ বাবে সময় বহুত বেছি অনুকূল আজি কৈছে যে এই সময়খিনি ধনুৰাশি জাতক জাতিকাসকলৰ ব্যক্তিগত আৰু পেছাদাৰী কাম-কাজবোৰ সুচাৰুৰূপে সম্পূৰ্ণ কৰিব আজি আপোনালোকৰ কিছুমান কাম-কাজৰ বাবে সমাজত কিছু মানহানিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে যিকোনো কাম কৰোঁতে সাৱধানে কৰক ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব আজি নতুবা অখাৰ কামত মনোনিৱেশ কৰাটো উচিত নহয় ধন সম্পৰ্কৰ লেনদেন কৰোঁতে মানুহৰ লগত সাৱধান হওক বুলি কৈছে আজি কৰ্মৰ ক্ষেত্ৰত এতিয়াও কিছু সমস্যাৰ প্ৰত্যাহ্বান আহিব পাৰে এই সময়ত কোনো ধৰণৰ বিপদ সম্পৰ্কীয় কামত সময় আৰু ধন একেবাৰে নষ্ট নকৰিব সময়মতে কামবোৰ সম্পূৰ্ণ নকৰাৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত পৰিব পাৰে আজি পৰিয়ালৰ লগত কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ যোৱাৰ পৰিকল্পনাও থাকিব প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱা বা ক'ৰবাত আপোনালোকে ভ্ৰমণ কৰাৰ এটা সুযোগ পাব পাৰে কিছু লোকে বা আপোনালোকৰ প্ৰেম জীৱনটো মুঠৰ ওপৰত মধ্যমীয়া দেখা পোৱা গৈছে অত্যন্ত শুভ আজি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক এই সময়ত গাঁঠিৰ আঁঠুৰ বিষয়ে আপোনালোকক আমনি কৰিব পাৰে এই সময়ত পৰিস্থিতি অনুকূল সময়মতে বিশেষকৈ কামখিনি কৰক সময়মতে সঠিক সিদ্ধান্ত ল'লে আজিৰ দিনটোত আপোনালোকৰ বাবে বহু সমস্যাৰ সমাধান হ'ব যুৱক যুৱতীসকলে কৰাৰ যিকোনো সামাজিক কাম-কাজৰ বিশেষকৈ প্ৰশংসাৰ যোগ্য হ'ব বন্ধু বা পৰিয়ালৰ পৰা চলি থকা যিকোনো ভুল বুজাবুজিও সমাধান হ'ব আইনীৰ বিষয়ত অসাৱধান নহ'ব যিকোনো বিষয়ৰ ওপৰত আলোচনা কৰি থাকোঁতে উপযুক্ত শব্দ বাছি লওক নহ'লে বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাও কোনো উল্লেখযোগ্য ইতিবাচক ফলাফল নাথাকিব আজি ব্যৱসায়ত বিভ্ৰান্তি হ'ব পাৰে অলপ যাৰ বাবে আশা কৰা ধৰণৰ সুবিধা নাপাব পাৰে সম্প্ৰসাৰণৰ পৰিকল্পনাৰ সন্দৰ্ভত এতিয়াও অধিক আলোচনাৰ প্ৰয়োজন আছে কিছু লোকৰ এই সময়ত কাৰ্যক্ষমতাটো কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে স্বামী স্ত্ৰীয়ে বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে বুজাবুজিৰ জৰিয়তে যিকোনো ঘৰুৱা সমস্যা পাৰিবাৰিক প্ৰব্লেম সমাধান কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কবোৰ সুখী হৈ থাকিব কৈছে যিহেতু স্বাস্থ্যৰ কিছু আপোনালোকৰ দিনটো শেষৰ ফালে অলপ দুৰ্বল হ'ব পাৰে কিন্তু অলপ সাৱধানতা আৰু পদ্ধতিগত ৰুটিনে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব পাৰিব বুলি কৈছে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰ ল'ব সদায় শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজি আপোনালোকে এটা লাইক এটা কৰি দিব আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি এই সময়খিনি ইতিবাচকতা আৰু ধৈৰ্য বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ যিকোনো কাম কৰোঁতে শান্তিপূৰ্ণভাৱে কৰক
ইতিবাচক হৈ কৰক, ধৈৰ্য ধৰি কামখিনি কৰক, ভাল হ'ব বুলি কৈছে। ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কাম সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব। খৰখেদা কৰাৰ পৰিৱৰ্তে আজিৰ দিনটোত শান্তিপূৰ্ণভাৱে কামবোৰ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। সকলো কাম সুকলমে সম্পূৰ্ণ কৰিব পাৰিব। ধ্যান ৰাখক, কিন্তু বেছি অহংকাৰ কৰা বা নিজকে শ্ৰেষ্ঠ বুলি ভবাটো সঠিক নহয় বুলি কৈছে। কোমলতা বজাই ৰাখক। মনত ৰাখিব যে অত্যধিক চিন্তা কৰিলে কিন্তু বিপজ্জনক বিশেষকৈ পৰিস্থিতি হ'ব পাৰে। গতিকে পৰিকল্পনা কৰাৰ সমান্তৰালকৈ কৈছে যে সেইবোৰ কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ। ভাবিলেই নহ'ব, সপোন দেখিলেই নহ'ব, সেইখিনি কেনেকৈ সপোনবোৰ বা কেনেকৈ আপোনালোকৰ ড্ৰিমছবোৰ পূৰণ কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বা কাৰ্য কৰিব লাগিব, কাম কৰিব লাগিব। ব্যৱসায় সম্পৰ্কীয় কাম কাজ পদ্ধতিগতভাৱে চলোৱা হ'ব। বিপণন সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটো এটা সঠিক সময়। আজি কোনো সৰু কথাটোক লৈ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। শ্বেয়াৰ বুলি বিশেষকৈ ৰিচেপশ্যন আদিৰ কামত ধন বিনিয়োগ তৎক্ষণাত কৰিব নালাগে। শ্বেয়াৰ বজাৰত অলপ সাৱধান হ'ব। পৰিয়ালৰ সদস্যৰ সৈতেও সুখৰ সময় কটাব, ধেমালি আৰু মনোৰঞ্জনত বুলি কৈছে। আজি প্ৰেমৰ সংগীক লগ পোৱাৰ কিছু লোকে সুযোগ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বদ হজম আৰু গেছৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। খাদ্যাভ্যাসত উন্নত কৰক বুলি কৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে কিছু নতুনত্ব আনক বুলি কৈছে। অৰ্থাৎ ভাল খাদ্য খাওক, উপযুক্ত খাদ্য খাওক, পুষ্টিকৰ খাদ্যবোৰ খাওক, ভাল হ'ব। আপুনি আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাৰে ভৰপূৰ অনুভৱ কৰিব। অধ্যয়ন, গৱেষণা, লেখা আদি কামৰ বাবে সময় অনুকূল। পাৰিবাৰিক বিষয়ত আপোনালোকৰ পৰামৰ্শক অগ্ৰাধিকাৰ দিয়া হ'ব। ধ্যান ৰাখক, কোনো কাৰণ নোহোৱাকৈ বিশেষকৈ কাৰো লগত জড়িত নহ'ব, তৰ্ক পেচাল নকৰিব, নহ'লে তাৰ পৰিণাম বা লোকচান ভুগিব লাগিব পাৰে। যিকোনো বাকী থকা বা ঋণ দিয়া ধন ঘূৰাই দিবলৈ বিশেষ প্ৰচেষ্টা চলাব লাগিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব। আজি ব্যৱসায়িক ভ্ৰমণৰ সৈতে জড়িত কাৰ্যসূচীও এই সময়ত কৰা হ'ব পাৰে। বিত্তীয় সম্পৰ্কৰ বিষয়ত অসাৱধান হ'ব নালাগে। অৰ্থনৈতিক আপোনালোকৰ যি সমস্যা কিছু স্থায়ী হৈ থাকিব পাৰে। হঠাতে এই সময়ত পৰিস্থিতি অনুকূল হৈ পৰিব। বিশেষকৈ আজিৰ দিনটো মাজভাগত আপুনি এটা উৎকৃষ্ট অৰ্ডাৰ পাব পাৰে। আজি অপ্ৰয়োজনীয় সমস্যাৰ বিশেষকৈ গুৰুত্ব নিদিয়াকৈ স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ কৰি ৰাখিব লাগে। বিপৰীত লিংগ মানুহৰ লগত লেনদেন কৰাৰ সময়ত শিষ্টাচাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি মানসিক চাপ আৰু ক্লান্তিৰ আধিপত্যৰ পৰা বিৰত থাকক। স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ ইতিবাচক মনোভাৱে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব বুলি কৈছে। আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো যদি আপোনালোকে চাইছে ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি আপোনালোকে অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব, লাইক এটা কৰি দিব, আপোনালোকৰ আত্মীয় বৰ্গলৈ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰতো আপোনালোকে অলপ গুৰুত্ব দিব। আপোনালোকৰ দিনটো নিশ্চয়কৈ ভাল হ'ব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কুম্ভ ৰাশি, আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ উন্নতিৰ বাবে, ঘৰখনৰ ভালদৰে পৰিচালনা কৰাৰ ক্ষেত্ৰত বা পৰিৱৰ্তনৰ লগত জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময়। পৰিয়ালৰ সকলো দায়িত্ব নিজৰ ওপৰত লোৱাৰ পৰিৱৰ্তে পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰক। আপুনি সকলো কৰিবলৈ গ'লে সমস্যা হ'ব পাৰে। ইয়াৰ দ্বাৰা আপুনি নিজৰ বাবে সময় কটাব পাৰিব। যেতিয়া শ্বেয়াৰ কৰিব প্ৰব্লেমখিনি, কামখিনি শ্বেয়াৰ কৰি ল'ব, ভগাই ল'ব, শান্তিও পাব। আজি ল'ৰা ছোৱালীৰ লগত জড়িত বিশেষকৈ কিছু অপূৰণীয় আশাৰ বা আপোনালোকৰ মনত বিচলিত হৈ থাকিব পাৰে। কিছু ধৈৰ্য আৰু বিশ্লেষণ হওক আৰু পৰিস্থিতিৰ সমাধান সোনকালে কৰিবৰ বাবে চেষ্টা কৰক। বেছি চিন্তা কৰিলে কিন্তু আপোনালোকৰ সময় নষ্ট হ'ব পাৰে। গতিকে এলাহ এৰিব লাগিব। এলাহ ঠাই আপোনালোকে মনত নিদিব। আজি কৰ্মৰ ক্ষেত্ৰত সঠিক শৃংখলা আৰু কাম কাজ বজাই ৰাখিবলৈ বহুত কষ্টৰ প্ৰয়োজন। ব্যক্তিগত কামৰ বাবে ব্যৱসায়ৰ প্ৰতি কিছু লোকে বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে। আজি কৰ্মচাৰীৰ বিশেষকৈ চৰকাৰী কৰ্মচাৰীয়ে ৰাজহুৱাৰ ব্যৱসায়ৰ সৈতে বা ৰাজহুৱা লেনদেনৰ সৈতে জড়িত কামবোৰ সাৱধানে সম্পন্ন কৰিব লাগে। পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব। স্বামী স্ত্ৰীৰ মাজত ৰোমান্টিক সম্পৰ্ক থাকিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত অত্যধিক মানসিক চাপ আৰু ক্লান্তিৰ বাবে মূৰৰ বিষ, মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। প্ৰকৃতিৰ সৈতে কিছু সময় কটাওক বুলি কৈছে। এই সময়ত গ্ৰহৰ অৱস্থান উৎকৃষ্ট হৈ আছে। বিত্তীয় পৰিকল্পনাৰ লগত জড়িত কামত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। কিছু আপোনালোকে এই সময়খিনিত কোনো নেতিবাচক পৰিস্থিতিত বিশেষকৈ খং হেৰুৱাব নালাগে। দেখিছে চিটুৱেশ্যনটো অলপ বেয়া, কাজিয়া পেচাল তেনেকুৱা ধৰণৰ অলপ সমস্যা হৈছে যিকোনো ধৰণৰ ক্ষেত্ৰত, বিশেষকৈ যিকোনো কামৰ ক্ষেত্ৰতে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক। বিশেষকৈ শান্তিপূৰ্ণভাৱে সমস্যাবোৰ আপোনালোকে সমাধান কৰিব লাগে বুলি কৈছে। খং কিন্তু নিয়ন্ত্ৰণ কৰিব লাগিব পৰিস্থিতি সাপেক্ষে। আজি ল'ৰা ছোৱালী শিক্ষাৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। সমস্যাবোৰ সমাধান কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে। আজি ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ সকলো সিদ্ধান্ত নিজে লওক। নিজৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ওপৰত ভিত্তি কৰি বহুত সিদ্ধান্ত ল'ব পাৰিব। এই সময়ত বিপণন সম্পৰ্কীয় কামবোৰ পিছুৱাই ৰাখক। চাকৰিটো কৈছে যে লক্ষ্যত উপনীত হোৱাৰ সকলো সম্ভাৱনা আছে। গতিকে যিমান পাৰে
কষ্ট কৰক নিজৰ যি এইম আছে নিজৰ যি ড্ৰিম আছে সেইখিনি পূৰণ কৰক ড্ৰিমছবোৰ পূৰণ কৰক নিজৰ ইচ্ছাবোৰ কেনেকৈ পূৰণ কৰিব পাৰে নিজৰ যি আপোনালোকৰ সপোন নিজৰ যি আপোনালোকৰ ড্ৰিমছবোৰ আছে সেইখিনি কেনেকৈ পূৰণ কৰিব পাৰি সাৰ্থক কৰিব পাৰি বাস্তৱত প্ৰতিফলিত কৰাব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে বহুত বেছি ভাল হ'ব আজি কৈছে যে ব্যক্তিগত কাম কাজৰ লগতে বৈবাহিক সম্পৰ্কটো সম্প্ৰীতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ ব্যক্তিগত কাম কাজবোৰ কৰিব লাগিব লগতে আপোনালোকৰ বৈবাহিক জীৱনটো ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব শান্তিপূৰ্ণ কৰি ৰাখিব লাগিব প্ৰেমিক প্ৰেমিকাসকলে বিশেষকৈ এটা ভাল সময় কটাব ইজনে সিজনৰ আবেগক বুজি পাব মনৰ ভাৱবোৰ বুজি পাব কেনেকৈ আগবাঢ়ি যাব কেনেকৈ আপোনালোকৰ প্ৰেম জীৱনটো আগুৱাই নিব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আনৰ প্ৰেমৰ লগত কিন্তু আপোনালোকৰ প্ৰেম কেতিয়াও তুলনা নকৰিব বেছি তুলনা কৰিলে কিন্তু আপোনালোকৰ মাজত ইগো সংঘাত হ'ব পাৰে কিছু অহংকাৰ তেনেকুৱা ধৰণৰ ভাৱবোৰ উৎপত্তি হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত লৈ পেলাই আপোনালোকে বেছি তুলনা নকৰিব আনৰ লগত নিজৰ সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি আগবাঢ়ি যাব পাৰি সেইখিনি ক্ষেত্ৰতে মনোনিৱেশ কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে এই সময়ত গতিকে ধ্যান ৰাখিব তেওঁলোকৰ চিকিৎসাত কিন্তু আপোনালোকে গাফিলতি নকৰিব যদি হেল্থৰ প্ৰব্লেম চলিছে সমস্যা চলিছে সেইখিনি আওকাণ নকৰিব ইগনোৰ নকৰিব গতিকে তেওঁলোকৰ সমস্যাখিনিও বুজিবৰ চেষ্টা কৰিব লাগিব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবেও চেষ্টা কৰিব লাগিব বুলি কৈছে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাইছে আজিৰ দিনটোত আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় আহকচোন ৰাশিফল কিতানৰ একেবাৰে শেষতো ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশিলৈ মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো বহুত কষ্টৰ দিন বুলি কৈছে কষ্ট কৰিব লাগিব আকাংক্ষিত কামো সময়মতে সম্পূৰ্ণ হ'ব আপোনালোকৰ সংবেদনশীলতাৰ পৰিয়াল ব্যৱস্থাটো বিশেষকৈ সঠিকভাৱে ৰাখিব পাৰিব এই সময়ত যুৱক যুৱতীসকলে নিজৰ বিশেষ দক্ষতাক নিখুঁত কৰাৰ বাবে অনুকূল সময় নিজে যে কিবা এটা কৰিব পাৰে সেইখিনি দেখুৱাৰ সময় আপোনালোকৰ প্ৰতিভাবোৰ বিকাশ কৰাৰ সময় আজি আপোনালোকৰ কোনোবা বন্ধুৱে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে যাৰ বাবে মনত কিছু উত্তেজনা থাকিব পাৰে আজি অপ্ৰয়োজনীয় বিভ্ৰান্তিত বিশেষকৈ পৰি পেলাই সময় নষ্ট নকৰিব ৰাজনৈতিক আৰু সামাজিক কাম কাজৰ পৰা দূৰত্ব বজাই ৰাখক আজি ব্যৱসায়িক পক্ষৰ সৈতে একাউণ্ট বিশেষকৈ নিষ্পত্তি কৰাৰ সময়ত স্বচ্ছতা বজাই ৰাখক টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক ইয়াৰ ফলত যোগাযোগ শক্তিশালী হ'ব নেটৱৰ্কিং আৰু বিক্ৰীৰ ক্ষেত্ৰত জড়িত লোকসকলে অলপ সাৱধান হ'ব লাগে এই সময়খিনিত কৈছে যে আপোনালোকৰ আবেগক বুজি পাব বুলি কৈছে জীৱনসংগী বিশেষকৈ এই সময়খিনিত আপোনালোকৰ কঠিন সময়ত আপোনালোকৰ জীৱনসংগী আৰু আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰাৰ সম্ভাৱনা আছে প্ৰেমৰ সম্পৰ্কত আৱেগিক দূৰত্ব থাকিব পাৰে স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যাৰ মীন ৰাশি জাতক জাতিকাসকলৰ পুনৰ উদ্ভৱ হ'ব পাৰে অসাৱধান নহ'ব নিয়মীয়াকৈ চিকিৎসা পৰীক্ষা কৰি ল'ব ভাল চিকিৎসকৰ পৰামৰ্শ ল'ব আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে যদি আপোনালোকৰ হেল্থৰ প্ৰব্লেম চলিছে সমস্যা চলিছে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে বেষ্ট হ'ব বা উত্তম হ'ব বুলি কৈছে আজি গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ইতিবাচক হ'ব আপোনালোকৰ কামক নতুন ৰূপ দিবলৈ আপুনি অধিক সৃষ্টিশীল পদ্ধতি গ্ৰহণ কৰিব আপুনি সফলতা নিশ্চয়কৈ লাভ কৰিব আজি খৰচৰ লগতে উপাৰ্জন বৃদ্ধিৰ বাবে ভাৰসাম্য ৰক্ষা কৰাৰ হ'ব আৰু পৰিয়ালৰ দায়িত্ব সহজে চম্ভালিব পাৰিব বুলি কৈছে আজি প্ৰচলিত এলাহৰ বাবে চলি থকা কিছুমান এলাহৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ এৰি আহিব পাৰে আজি শহুৱেকৰ লগত কিছু বিবাদৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ আজি মনত ৰাখিব ঘৰুৱাৰ বিষয়বোৰ বাহিৰত উদঙাই দিব নালাগে নহ'লে পৰিস্থিতি অতি ভয়ানক হ'ব পাৰে কাৰ্য পেচাল বেছি হ'ব পাৰে যুৱক যুৱতীসকলে নিজৰ খং বা বেয়া সংগ নিয়ন্ত্ৰণ কৰিব লাগিব আজি ব্যৱসায়ত আৰ্থিকভাৱে ভাল সময় কিন্তু খুচুৰা ব্যৱসায়ত গ্ৰাহকৰ সমস্যা হ'ব পাৰে কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ ভাল অৱদানে কৰ্মৰ পৰিৱেশ সৰ্বোত্তম কৰি ৰখাৰ ক্ষেত্ৰত সহায় কৰিব চাকৰিত কোনোবা প্ৰজেক্টৰ লগত জড়িত ভ্ৰমণ থাকিব আজি বৈবাহিক জীৱন সুখী হ'ব বুলি কৈছে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা বিশেষকৈ আপোনাৰ সহায় সহযোগিতা লাভ কৰিব বুলি কৈছে উপযুক্ত সমৰ্থন লাভ কৰিব মনত শান্তি লাভ কৰিব কোনো অসাৰ বিষয়ত আজি বিবাদ হ'লে উত্তেজনা নহ'ব শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু কৈছে যে উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰক অন্যথা আপোনালোকৰ জেদিৰ বাবে নিজৰ ক্ষতি কৰি ল'ব পাৰে আজি ব্যৱসায়িক কাম কাজ বিশেষকৈ সংগঠিত হৈ থাকিব এই সময়ত পৰিয়ালৰ ব্যৱসায়ৰ সৈতে জড়িত কামবোৰো সফল হ'ব পাৰে কিন্তু কৈছে যে কোনো নতুন সিদ্ধান্ত তৎক্ষণাৎ গ্ৰহণ কৰিব নালাগে বৰ্তমান কাম কাজত ভালদৰে মনোনিৱেশ কৰক নিয়োজিত লোকে তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে কিবা এটা কাম পাব পাৰে যেটো পাই আপোনালোকে অলপ অসুখী যেন অনুভৱ কৰিব পাৰে বা আপোনালোকে আনহেপি হ'ব বুলি কৈছে কিন্তু কৰিবও লাগিব বাধ্যতা আপোনালোকৰ থাকিব পাৰে স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হ'ব পাৰে বুলি কৈছে সৰু সৰু কথাবোৰক লৈ
যিবোৰ সম্পৰ্ক বিশেষকৈ একেলগে বহি আপোনালোকে সমাধান কৰিব লাগিব সম্পৰ্কবোৰৰ ক্ষেত্ৰত যি ধৰণৰ সমস্যা চলিছে প্ৰব্লেম চলিছে সেইখিনি আপোনালোকে আলোচনাৰ মাধ্যমেৰে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক আনৰ কথা বতৰাত শুনি পেলাই যিকোনো বৈবাহিক জীৱনত বিশেষকৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে গতিকে নিজৰ জীৱনসংগী অনুভৱক বুজিবৰ বাবে চেষ্টা কৰক বেলেগৰ কথা শুনি পেলাই যিকোনো তৰ্কৰ পেচাল বা কাজিয়াৰ পেচালত লিপ্ত হ'ব নালাগে বিশেষকৈ বৈবাহিক জীৱনত নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে বুলি কৈছে ইজনে সিজনৰ আৱেগক সন্মান কৰক ৰেছপেক্ট কৰক আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়